আটাইতকৈ কম দিনৰ বাবে কোনে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে? শুদ্ধ উত্তৰটো হ'ব ভূমিধৰ বৰ্মন। অসমৰ কোনখন ঠাইক উত্তৰ-পূবৰ দুৱাৰমুখ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী। গুৱাহাটীক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়। বৰ্তমান অসমৰ মুঠ জিলা কেইখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 35। 35খন জিলা আছে বৰ্তমান। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন ভাৰতীয় ৰাষ্ট্ৰীয় গ্ৰন্থ? তলৰ কোনখন ভাৰতৰ ৰাষ্ট্ৰীয় গ্ৰন্থ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গীতা। নেক্সট পৰৱৰ্তী প্ৰশ্ন, কথাগীতৰ ৰচক কোন? কথাগীতৰ ৰচক হ'ল অপশ্যন বি ভট্টদেৱ। পৰৱৰ্তী প্ৰশ্ন, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয়ৰ নাম কি? চাৰিটা অপশ্যন ইয়াতে দিয়া আছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সত্যেন্দ্ৰ নাথ ঠাকুৰ। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনখন দেশে পোনপ্ৰথমে ভাৰতৰ সৈতে বেপাৰ আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পৰ্তুগাল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ আমি। পৰৱৰ্তী প্ৰশ্ন হৈছে প্ৰাচীন অসমৰ নাম কি? আমি সকলোৱে জানো যে প্ৰাচীন অসমৰ নাম হৈছে প্ৰাগজ্যোতিষপুৰ। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ বৃহত্তম ৰেল জংচনটো কোনটো? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লামডিং। লামডিং অসমৰ বৃহত্তম ৰেল জংচন। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৰিমগঞ্জ। আনহাতে স্বায়ত্তশাসিত জিলা আৰু কোকৰাঝাৰ লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত? অপশ্যন দিয়া আছে চাৰিটা, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তেজপুৰ। ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি জনা যায়, মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি হৈছে পদ্মনাথ গোহাঞিবৰুৱা। অপশ্যন বি টো ৰাইট হ'ব। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্ন হৈছে অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। অপশ্যন এ টো ৰাইট হ'ব। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনজন অসমীয়া ব্যক্তি ভাৰতৰ সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য আছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ। সংবিধান সভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কমিটিখন আছিল খচৰা কমিটি। বি আৰ আম্বেদকাৰ খচৰা কমিটিৰ সভাপতি আছিল। এই কমিটিত মুঠ 7জন সদস্য আছিল, তাৰে এজন আছিল অসমৰ ছাৰ ছৈয়দ ছাদুল্লাহ। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? ইয়াতে থকা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1973। 1973ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। কিমান চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1960। অপশ্যন চি টো কাৰেক্ট হ'ব। অসম চৰকাৰী ভাষা আইন 1960 অনুসৰি অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল। 2014 চনত বৰাক উপত্যকাৰ পৰা চৰকাৰী ভাষা হিচাপে অসমীয়াক প্ৰত্যাহাৰ কৰা হৈছিল। বাংলা ভাষাক বৰাক উপত্যকাৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল, মনত ৰাখিব।